সো হেল্ল' এভৰিৱান, তোমালোকে কমেণ্ট কৰি আছিলা যে তোমালোকৰ পদ্যৰ লং এনচাৰ্ছ মানে লং কুৱেশ্যন তোমালোকে ইম্পৰ্টেণ্ট লাগে। সো এইটো ভিডিঅ'ত আমি পদ্যৰ যিবিলাক তোমালোকৰ লং কুৱেশ্যনছবিলাক আছে এইবিলাক ডিছকাছ কৰিম। ইম্পৰ্টেণ্ট যিবিলাক আছে এইবাৰৰ কাৰণে ফাইনেলৰ বাবে সেইবিলাক ডিছকাশ্যন কৰিম। সো ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈছে। যদি চেনেলটো নতুন আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰা, ঠিক আছে। কাৰণ এইটো চেনেলত আমি এছামিছৰ ক্লাছ 12 এছামিছৰ ইম্পৰ্টেণ্ট আমি আলোচনা কৰোঁ ফাইনেলৰ কাৰণে। সো এতিয়া বোলা আমি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। সো চেপ্টাৰ আছে টোটেল 8টা, ঠিক আছে। সো চেপ্টাৰ আছে টোটেল 8টা। সো প্ৰথমতে আছে বৰগীত, যিটো তোমালোকৰ প্ৰথমতে চেপ্টাৰ আছে সেইটো হ'ল বৰগীত। সো বৰগীতৰ কোনবিলাক লং কুৱেশ্যন তোমালোকে পঢ়িবা এইবাৰৰ বাবে। সো ব'লা আমি ডিছকাশ্যন কৰি আমি চাই লওঁ। সো বৰগীত চেপ্টাৰৰ যিবিলাক তোমালোকৰ অনুশীলনত কুৱেশ্যন আছে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। তো 4 মাৰ্কছ থাকিব বা 5 মাৰ্কছ থাকিব, কেতিয়াবা 3 মাৰ্কছো থাকে। সো ইয়াৰ ভিতৰত তোমালোকে 1 নম্বৰটো পঢ়িবা। 1 নম্বৰটো ইম্পৰ্টেণ্ট আছে যে 1 নম্বৰ কুৱেশ্যনটো কি, মাধৱদেৱৰ ওঠৰ বাপুক গোপালকে বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা। সো এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ বাবে। সো এই কুৱেশ্যনটো তোমালোকে ভালকৈ চাই থ'বা। তাৰপিছত তোমালোকে 3 নম্বৰটো পঢ়িবা। 3 নম্বৰটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো 2016 চনত আহিছিল, 2016ত আহিছিল ফাইনেলত। সো এই কুৱেশ্যনটো তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হয় যে বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। সো এই কুৱেশ্যনটো আহিব পাৰে, ইম্পৰ্টেণ্ট আছে। সো এই 1 আৰু 3টো বৰগীতৰ পৰা 1 আৰু 3টো তোমালোকে লঙৰ বাবে চাই থৈ দিবা, ঠিক আছে। এই দুটা তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব। তাৰপিছত আহিলোঁ আমি তোমালোকৰ বিশ্ব খনিকৰ চেপ্টাৰলৈ। মফিজুদ্দিন আহমেদ হাজৰিকাই লিখিছিল এইটো চেপ্টাৰ্ছ। সো ইয়াৰ পৰা তোমালোকৰ এতিয়া আমি লং কুৱেশ্যন আমি আলোচনা কৰিম। সো স্ক্ৰল কৰি তোমালোকে লং কুৱেশ্যনত আহি যোৱা। লং কুৱেশ্যনবিলাক তোমালোকে কোনটো চাব লাগিব মই দেখাই আছোঁ, মই কৈ আছোঁ। সো 1 নম্বৰটো চাবা, কাৰণ 1 নম্বৰটো তোমালোকৰ 1 নম্বৰটো নহয় 2 নম্বৰটো চাবা। 2 নম্বৰটো তোমালোকৰ যিটো কুৱেশ্যন আছে, সো এই 2 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা, কাৰণ 2 নম্বৰটো 2013 চনত কিন্তু আহিছিল, ঠিক আছে। এই 2 নম্বৰ যিটো কুৱেশ্যন আছে তোমালোকৰ, সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও, উৰণিৰে মুখ ঢাকি থাকে ওচৰত, এই কবিতাফাঁকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা। সো এই যিটো কুৱেশ্যন আছে, সো তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'ব। এই কুৱেশ্যনটো তোমালোকে চাবা। 2013 চনত আহিছিল, ঠিক আছে। 2013ত আহিছিল। সো তাৰপিছত তোমালোকৰ আৰু এটা চাব লাগিব এইটো চেপ্টাৰৰ পৰা। লগতে 3 নম্বৰ যিটো কুৱেশ্যন আছে, বিশ্ব খনিকৰ কবিতাটিৰ মূল ভাৱটি লিখা। এইটো 2023 চনত আহিছিল। 2023ত আহিছিল। 2023ত আহিছিল বিশ্ব খনিকৰ কবিতাটিৰ মূল ভাৱটি লিখা। সো এই যিটো কুৱেশ্যন আছে, সো এই কুৱেশ্যনটো তোমালোকৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তাৰপিছত চোৱা তোমালোকৰ 5 নম্বৰটো চাই দিবা। লগতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। এইটো 2018 আৰু 2024ত আহিছিল, আৰু এইটো বহুত প্ৰিভৰ্টতো এই কুৱেশ্যনটো আহিছিল। সো এইবাৰৰ বাবে এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় যে তেৱে কাম তেৱে কৰ্মী তেৱে কাৰিকৰ, নিশ্চয় তেৱে বিশ্ব খনিকৰ। এই কুৱেশ্যনটো তোমালোকে চাবাই আৰু চাবাই, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবাৰৰ বাবে। সো এই তোমালোকৰ যিটো ক'লোঁ, তোমালোকৰ 2 ইয়াৰ পৰা কি 2 লগতে 3 আৰু 5, 2, 3, 5টো তোমালোকে চাই থৈ দিবা এইটো বিশ্ব খনিকৰ চেপ্টাৰৰ পৰা। তাৰপিছত আমি আহিলোঁ মিলন চেপ্টাৰলৈ। সো ইয়াৰ পৰা তোমালোকে লং কোনবিলাক কুৱেশ্যন চাবা, তো কোনটো কুৱেশ্যন চাব লাগিব তোমালোকে দেখাই দি আছোঁ মই এইটো ভিডিঅ'ত। এই যিটো তোমালোকৰ মিলন চেপ্টাৰ আছে, ইয়াৰ পৰা তোমালোকৰ নলিনীবালা দেৱীয়ে লিখিছিল। এইটো ইয়াৰ পৰা তোমালোকে শ্বৰ্ট কুৱেশ্যন বেছি চাব লাগিব, কিন্তু লং কুৱেশ্যন ইমান চাব নালাগে। মই দেখাই দি আছোঁ লং কুৱেশ্যন কোনটো। সো মিলন কবিতাৰ পৰা তোমালোকৰ বেছি চাব নালাগে, তোমালোকে এটা চাব লাগিব। ইয়াৰ দীঘল প্ৰশ্নৰ ভিতৰত তোমালোকে এটা চাবা, এইটো ইম্পৰ্টেণ্ট হয় বেছি। 1 নম্বৰটো তোমালোকে ইম্পৰ্টেণ্ট আছে। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠ্যৰ আধাৰত আলোচনা কৰা। সো এই কুৱেশ্যনটো তোমালোকে চাই থৈ দিবা। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট হয় মিলনৰ পৰা। সো ইয়াৰ গড় ভিতৰত তোমালোকে এই একটো চালেই হৈ যাব, আৰু বেলেগ চাব নালাগে। বেলেগকেইটা ইমান ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আমি জনতাৰ আহ্বান, যিটো তোমালোকৰ জনতাৰ আহ্বান চেপ্টাৰ আছে। সো এই চেপ্টাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, জনতাৰ আহ্বান। এইটো চেপ্টাৰৰ পৰা তোমালোকে কোনটো চাবা, লং কুৱেশ্যনৰ ভিতৰত তোমালোকে কোনটো চাব লাগিব। সো তোমালোকে ওলাই লোৱা দীঘল প্ৰশ্নৰ ভিতৰত জনতাৰ আহ্বানৰ ভিতৰত তোমালোকে 1 নম্বৰটো চাবা। এইটো 2024ত আহিছিল। যে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্নৰ মূল্যাংকন
4 অথবা 5 সো ইয়াৰ যেটো 1 নম্বৰটো আছে জনতাৰ আহ্বান কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা এটো কোৱেশ্চনস 2024 আহিছিল 2024 আহিছিল সো এবাৰ আহিব পাৰে ইয়াৰ কোনো গ্যাৰান্টি নাই তোমালোকে চাই থৈ দিবা আৰু ইয়াৰ ভিতৰত লং কোৱেশ্চনৰ ভিতৰত 1 নম্বৰটোই চাবা ঠিক আছে 1 নম্বৰটোই ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত আমি আহিলো নেক্সট চেপ্টাৰলৈ নেক্সট যেটো তোমালোকৰ পদ্য আছে সো এই পদ্যটো আছে কাঠমিস্ত্ৰীৰ ঘৰ এইটো চেপ্টাৰস তোমালোকে কাঠমিস্ত্ৰীৰ ঘৰ কোনে লিখিছিল ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত সো এইটো চেপ্টাৰৰ পৰা তোমালোকে কোনবিলাক লং কোৱেশ্চন চাব লাগিব সো মই দেখাই দি আছো তোমালোকে উলাই লোৱা কাঠমিস্ত্ৰীৰ ঘৰৰ ভিতৰত লং কোৱেশ্চনৰ ভিতৰত 2 নম্বৰটো চাবা কবিতাটিত কাঠমিস্ত্ৰীৰ শ্ৰম আৰু কষ্টৰ চিত্ৰ কেনেদৰে দাঙি ধৰা হৈছে চমুকৈ লিখা সো এই কোৱেশ্চনটো তোমালোকৰ 2024 আৰু 15 চনত আহিছিল 2015 আৰু 2024 চনত আহিছিল তাৰ মানে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় দুবাৰ আহিছিল তাৰ মানে এবাৰ ৰিপিট হ'ব পাৰে ইয়াৰ কোনো গ্যাৰান্টি নাই তোমালোকে এই কোৱেশ্চনটো মুখস্থ কৰি থৈ দিবা এই আনসাৰটো তাৰ পিছত লগতে 3 নম্বৰটো চাই থৈ দিবা যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা বিশ্বৰজত কৰ্মীৰ দল তেজ ঢালি গড়ে প্ৰাসাদ উজ্জ্বল সো এই কোৱেশ্চনটো চাই থৈ দিবা এতি ইয়াৰ মাজতো মই এটা কথা কৈ দিও যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ইম্পৰ্টেন্ট মই অলৰেডি ভিডিও এটো চেনেলত দিছো সো তোমালোকে যদি চোৱা নাই ভিডিওটো তোমালোকে চাই লবা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ইয়াৰ মাজতে আহিব এইটো ভিডিওত কোৱাবিলাকে তোমালোকে চাই লবা ইয়াৰ ভিতৰতে আহিব ইয়াৰ বাহিৰে কিন্তু নাহে সো ইয়াৰ তাৰ মানে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈছে এই ভিডিওটো তোমালোকে যদি চাইছা তো থ্যাঙ্কস আৰু যদি চোৱা নাই এতিয়ালৈকে তোমালোকে গৈ চাই লোৱা ঠিক আছে সো ইয়াৰ ভিতৰত তোমালোকে যেটো তোমালোকে 2 আৰু 3 টো চাবা 2 আৰু 3 টো ভেৰি ইম্পৰ্টেন্ট 3 নম্বৰটো কিন্তু 2016 চনত আহিছিল তাৰ মানে চাব লাগিব ইম্পৰ্টেন্ট আছে তাৰ পিছত আহিলে আমি আগুনৰ কোৱালি চেপ্টাৰলৈ আগুনৰ কোৱালি পদ্যলৈ সো এটো লিখিছিল কেশৱ মহন্ত ইয়াৰ ভিতৰত তোমালোকে এতিয়া কথাটো হ'ল ইয়াৰ পিছত লঙৰ ভিতৰত তোমালোকে কোনটো চাব লাগিব আগুনৰ কোৱালি চেপ্টাৰস 2 তোমালোকে উলাই লোৱা 5 নম্বৰ যেটো চাবা এই 5 নম্বৰ যেটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে ইয়াৰ ভিতৰত তোমালোকে ক আৰু খটো চাবা ঠিক আছে 5 নম্বৰ যেটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা আছে লং কোৱেশ্চনৰ ভিতৰত মানে আগুনৰ কোৱালি ভিতৰত লং কোৱেশ্চনৰ ভিতৰত তোমালোকে এটো চাবা কটো যে কি আগুনৰ পথাৰৰ দাৱনিৰ কাম আছে মুঠি মুঠি কাছি ডাঙৰি কাম আছে আগুনৰ পথাৰৰ কাম আৰু কাম এটো তিনিবাৰ ৰিপিট হৈছে তিনিবাৰ আহিছিল 2015 ত আহিছিল লগতে তোমালোকৰ 23 ত আহিছিল তাৰ পিছত লগতে আৰু 13 চনত আহিছিল সো তিনিবাৰ আহিছে তাৰ মানে খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমালোকে এটো চাই থৈ দিবা 1 নম্বৰটো তাৰ পিছত লগতে খ নম্বৰটো চাই থৈ দিবা আগুনৰ কোৱালি ভিতৰত খ নম্বৰটো চাই থৈ দিবা খ নম্বৰটো 2018 চনত আহিছিল আগুনৰ আকাশতে উৰলিৰ ৰাগী আছে আগুনৰ আকাশত ৰাগী আৰু ৰাগী সো এই কোৱেশ্চনটো চাই থৈ দিবা ক আৰু খ দুটা তোমালোকে ক আৰু খ দুইটাই তোমালোকে চাই থৈ দিবা আগুনৰ কোৱালিৰ পৰা তাৰ পিছত আমি আহিলো উভতি নহৰ কবিতা যেটো তোমালোকৰ উভতি নহৰ কবিতা পদ্যটো আছে সো ইয়াৰ উভতি নহৰ কবিতা এটো কোনে লিখিছে নৱকান্ত বৰুৱা ইয়াৰ ভিতৰত তোমালোকে লং কোৱেশ্চন কোনটো চাবা সো গ নম্বৰত উলাই লো আমি গ নম্বৰত ঠিক আছে গ নম্বৰত চাবা যে গ নম্বৰত দীঘল প্ৰশ্ন দিয়া আছে দীঘল প্ৰশ্নৰ ভিতৰত তোমালোকে উভতি নহৰ কবিতাৰ পৰা 1 নম্বৰটো চাবা 1 নম্বৰটো ভেৰি ইম্পৰ্টেন্ট হয় কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা সো এইটো যেটো তোমালোকৰ 1 নম্বৰটো আছে 2015 চনত আহিছিল কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে বুজাই লিখা সো এটো 2015 চনত আহিছিল তাৰ পিছত লগতে 2 নম্বৰটো চাই থৈ দিবা উভতি নহৰ কবিতাটিৰ মূল ভাৱ লিখা এটো 2023 চনত আহিছিল সো ইয়াৰ পৰা 1 আৰু 2 টো চালে হৈ যাব বাকিখিনি চাব নালাগে ঠিক আছে সো 1 আৰু 2 টো তোমালোকে চাবা ভেৰি ইম্পৰ্টেন্ট হয় উভতি নহৰ কবিতাৰ পৰা 1 আৰু 2 টো চাই থৈ দিবা তাৰ পিছত আমি আহি গলো কৰোণতম সো ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ লিখিছিল এইটো পদ্যৰ পৰা আমি কোনটো চাম এইটো পদ্যৰ পৰা যেটো কৰোণতম চেপ্টাৰ পদ্য আছে ইয়াৰ পৰা আমি ঘৰ ভিতৰত কোনটো চাম অৰ্থাৎ লঙৰ ভিতৰত আমি কোনটো চাম মই কৈ আছো 1 নম্বৰটো চাবা সো উলাই লোৱা আগতে তোমালোকে সো 1 নম্বৰ যেটো আছে দীঘল প্ৰশ্নৰ ভিতৰত 1 নম্বৰটো কৰোণতম কবিতাৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা এইটো 1 নম্বৰটো চাবা এইটো 2016 চনত আহিছিল কৰোণতম যেটো 1 নম্বৰটো 2016 চনত আহিছিল 2 নম্বৰটো চাবা লগতে 2 নম্বৰটো কি আছে যে কৰোণতম কবিতাত কবিৰ পিতৃ মাতৃৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ পাইছে নেকি বিচাৰ কৰা এইটো কিন্তু ইম্পৰ্টেন্ট হয় 1 আৰু 2 টো ভেৰি ইম্পৰ্টেন্ট 2 টো তোমালোকৰ 2022 চনত আহিছিল 2022 চনত এইচএস ফাইনেলত আহিছিল এছামিছত
য'ত 2 নম্বৰটো কিন্তু মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন হয় তাৰপিছত লগতে তোমালোকে ইয়াৰ ভিতৰত কৰোণাতনৰ ভিতৰত বহুতকেইটা ইম্পৰ্টেণ্ট হয় 4 নম্বৰটো ইম্পৰ্টেণ্ট হয় ইয়াৰ ভিতৰত 4টা মান ইম্পৰ্টেণ্ট হয় মই কৈ দি আছোঁ 1 আৰু 2 লগতে 4টো কি কৰোণাতম কবিতাত প্ৰকাৰান্তৰে গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকন হোৱা বুলি ক'ব পাৰি নেকি বিচাৰ কৰা চ' এইটো যিটো 4 নম্বৰটো আছে এই 4 নম্বৰটো তোমালোকে 2013 চনত আহিছিল মানে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় লগতে 5 নম্বৰটো ইম্পৰ্টেণ্ট হয় ঠিক আছে ইয়াৰ পৰা তোমালোকৰ কোনটো চাব লাগিব 1 2 4 আৰু 5 চ' 5 নম্বৰটো প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা দিছে মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত এইটো 2018 আৰু লগতে 2022 চনত আহিছিল চ' দুইবাৰ আহিছিল এবাৰো আহিব পাৰে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চ' তাৰপিছত আৰু চেপ্টাৰ্ছ নাই তাৰপিছত মূল্যবোধ শিকা আছে এইবিলাক আমি পিছত আলোচনা কৰিম কমেণ্ট কৰিবা তাৰপিছত এতিয়া কথাটো হ'ল এইটো ভিডিঅ'ত আমি পদ্য গোটেইখিনি আমি আলোচনা কৰিলোঁ ইয়াৰ আগতে মই গদ্য আলোচনা কৰিছোঁ পদ্য আৰু গদ্য দুয়োটাই ইম্পৰ্টেণ্ট হৈ গ'ল তাৰপিছত তোমালোকে আৰু কি লাগে তোমালোকে কমেণ্ট কৰিবা কমেণ্ট বক্সত মই যিবিলাক বেছি কমেণ্ট কৰিবা তোমালোকে সেইটো ভিডিঅ'ত আমি সেইটো টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ মই ট্ৰাই কৰিম চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত চ' ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংকছ ফৰ ৱাচিং